নমস্কাৰ। ভাৰতৰ ইতিহাসৰ আজি 12 নম্বৰৰ খণ্ডৰ প্ৰথমটো প্ৰশ্ন হৈছে, নাগনন্দা নামৰ সংস্কৃত নাটকখন তলত উল্লেখ কৰা কোনগৰাকীয়ে ৰচনা কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ. শংখবেগ, বি. হৰ্ষবৰ্ধন, চি. কালিদাস আৰু ডি দিয়া আছে বাণভট্ট। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি. হৰ্ষবৰ্ধন। নাগনন্দা নামৰ সংস্কৃত নাটকখন হৰ্ষবৰ্ধনে ৰচনা কৰিছিল। গুৰু নানকৰ জন্ম কেতিয়া হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ. 1469 চনত, বি. 1472 চনত, চি. 1481 চনত আৰু ডি দিয়া আছে 1499 চনত। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ. 1469 চনত। গুৰু নানকৰ জন্ম 1469 চনত হৈছিল। মহম্মদ গজনীৰ সৈতে ভাৰতলৈ অহা পণ্ডিতগৰাকীৰ নাম কি? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ. ইবন বটুতা, বি. আল বেৰুনী, চি. হিউৱেন চাং আৰু ডি দিয়া আছে ইলতুৎমিছ। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি. আল বেৰুনী। মহম্মদ গজনীৰ সৈতে ভাৰতলৈ অহা পণ্ডিতগৰাকীৰ নাম হৈছে আল বেৰুনী। মহেঞ্জোদাৰো আৰু হৰপ্পা বৰ্তমান ক'ত অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে। এ. ভাৰত, বি. শ্ৰীলংকা, চি. বাংলাদেশ আৰু ডি দিয়া আছে পাকিস্তান। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি. পাকিস্তান। মহেঞ্জোদাৰো আৰু হৰপ্পা পাকিস্তানত অৱস্থিত। ভাৰত আক্ৰমণ কৰা প্ৰথমগৰাকী তুৰ্কী কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ. ইবন বটুতা, বি. ইলতুৎমিছ, চি. মহম্মদ ঘুৰি, ডি. মাহমুদ গজনী। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি. মাহমুদ গজনী। ভাৰত আক্ৰমণ কৰা প্ৰথমগৰাকী তুৰ্কী হৈছে মাহমুদ গজনী। 1191 চনত মহম্মদ ঘুৰিৰ লগত কাৰ তৰাইনৰ যুদ্ধ সংঘটিত হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ. আলাউদ্দিন খিলজী, বি. পৃথ্বীৰাজ চৌহান, চি. অশোক আৰু ডি দিয়া আছে কনিষ্ক। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি. পৃথ্বীৰাজ চৌহান। 1191 চনত মহম্মদ ঘুৰিৰ লগত পৃথ্বীৰাজ চৌহানৰ তৰাইনৰ যুদ্ধ সংঘটিত হৈছিল। দিল্লীৰ প্ৰথমগৰাকী মুছলমান শাসক কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ. বাবৰ, বি. আকবৰ, চি. ইব্ৰাহিম লোডি আৰু ডি দিয়া আছে কুতুবুদ্দিন আইবাক। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি. কুতুবুদ্দিন আইবাক। দিল্লীৰ প্ৰথমগৰাকী মুছলমান শাসক হৈছে কুতুবুদ্দিন আইবাক। তলত উল্লেখ কৰা কোনখন নদীৰ পাৰত পুৰু আৰু আলেকজেণ্ডাৰ মাজত যুদ্ধ সংঘটিত হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ. সিন্ধু নদী, বি. সৰস্বতী, চি. ঝিলাম আৰু ডি দিয়া আছে যমুনা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি. ঝিলাম। ঝিলাম নদীৰ পাৰত পুৰু আৰু আলেকজেণ্ডাৰ মাজত যুদ্ধ সংঘটিত হৈছিল। তলত উল্লেখ কৰা কোনগৰাকীয়ে কুতুব মিনাৰৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ. বাবৰ, বি. আকবৰ, চি. ইলতুৎমিছ আৰু ডি দিয়া আছে কুতুবুদ্দিন আইবাক। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি. ইলতুৎমিছ। ইলতুৎমিছে কুতুব মিনাৰৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছিল। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে, আলাউদ্দিন খিলজীৰ দৰবাৰৰ বিখ্যাত কবিগৰাকীৰ নাম কি আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ. চেংগিছ খাৰ, বি. আমিৰ খুশ্ৰু, চি. কালিদাস আৰু ডি দিয়া আছে বাণভট্ট। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলৰ ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।